দাইৰালগাঁও উন্নয়ন খণ্ডত দুখনকৈ পঞ্চায়তৰ সভাপতিৰ পদ বাছনি প্ৰক্ৰিয়া আজি সম্পূৰ্ণ হৈছে। মছলাপাৰা গাঁও পঞ্চায়তত অধিক সংখ্যক সদস্যাৰ সংখ্যাগৰিষ্ঠতাৰে তয়লচাল হক সভাপতিৰ আসন লাভ কৰা পৰিলক্ষিত হৈছে। ইয়াৰ উপৰিও বয়জেৰ আলগা গাঁও পঞ্চায়তত ঠিক একে অনুপাতেই সদস্যাৰ সংখ্যাগৰিষ্ঠতাৰে নুৰনেহাৰ বেগম সভানেত্ৰীৰ আসন লাভ কৰা পৰিলক্ষিত হৈছে। বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ ৰিপৰ্ট, অৰুণোদয় আসাম। ৰাজনৈতিক জীৱন আজিৰ পৰাই শুরু হৈ মই ভগৱানৰ পৰা দুৱাৰ আশীৰ্বাদ বিচাৰিছোঁ। শপত ললে রাইজৰ কাৰণে কি কৰিব আপুনি? যেহেতু 5 বছৰৰ কাৰণে আপুনি নিৰ্বাচিত কৰিলে সভানেত্ৰী হিচাপে বজাৰলা গাঁও পঞ্চায়ত, উন্নতিৰ হকে কাম কৰি যাব বুলি আপুনি আশাবাদী আৰু ৰাইজৰ সেৱা কৰিব নে নকৰিব? কৰিব। ৰাইজৰ দুখ সুখত সাথত থাকিব নে নাই? থাকিব। আপোনাৰ কেইগৰাকী সদস্যই সমৰ্থন জনালে? কয়জন? 10 গৰাকী। সকলোৱে বিনা প্ৰতিতে আপুনি নিৰ্বাচিত হ'ল বজাৰলা গাঁও পঞ্চায়ত। ঠিক আছে, ধন্যবাদ। 8 গৰাকী মেম্বাৰ আপোনাক সঁহাৰি জনালে। ঠিক আছে। ভাইস প্ৰেসিডেন্ট কোন হয়? হুমায়া। আপুনি যেহেতু বজাৰলা গাঁও পঞ্চায়তৰ উপ সভানেত্ৰী হিচাপে আজি শপত লৈছে নেকি? লৈছে। কেইগৰাকী সদস্যাই আপোনাক সমৰ্থন জনাইছে? 9 গৰাকী। ৰাইজৰ কাৰণে কি জনাব, কি কৰিব আপুনি অহা 5 বছৰত? উন্নয়ন কৰিব বুলি আৰু ৰাইজৰ কাষত সদায় থিয় দিব নেকি? বিপদ আপদৰ সময়ত থিয় দিব আপুনি, এইটো প্ৰতিশ্ৰুতি। ঠিক আছে, আপুনি কেনেকুৱা লাগিছে এতিয়া? ভালে লাগিছে। আপোনালোকে জানে মোক কৰিছোঁ আজি সৰুৰ পৰাই ছাত্ৰ সংগঠন কৰি সংখ্যালঘু ৰাইজৰ হৈ কাম কৰিছোঁ। আমচুৰ পৰা মই জন্ম হৈছোঁ। আজি হয়তো 11 তাৰিখত মোৰ স্ত্ৰী সদস্য হিচাপে নিৰ্বাচিত হৈছিল। হোৱাৰ পিছত তাৰ 3-4 দিন পিছতেই গোটেই গাঁৱৰ ৰাইজে 10জন ৰাইজে মাইটছৰ গাঁও পঞ্চায়ত মাইটছৰ বজাৰত ৰাজহুৱা সভাপতি সিদিনাই 8জন সদস্যই মোৰ স্ত্ৰীক অস্থায়ীভাৱে সিদিনাই সভাপতি হিচাপে ডিক্লেয়াৰ দিছিল। আজি চৰকাৰী গাইডলাইন অনুযায়ী নিয়ম অনুযায়ী আজি শপত হৈছে। আৰু সেই শপত হোৱাৰ পিছত আপোনালোকে নিশ্চয় গুৱাহাটীৰ কিমান ৰাইজ আজি মোৰ লগত আহিছে। গতিকে আপোনালোকৰ এই মিডিয়াৰ জৰিয়তে অসমৰ ৰাইজৰ লগতে মোৰ জিপিৰ সমূহ সন্মানীয় ৰাইজ তথা মা ভনীসকলৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। অনাগত দিনত যাতে আমি অসমৰ সংখ্যালঘু ৰাইজৰ হৈ কাম কৰিব পাৰোঁ, লগতে আমাৰ জিপিৰ যি স্থায়ী সমস্যা সেই সমস্যা যাতে সমাধান কৰিব পাৰোঁ, এই আশীৰ্বাদ বিচাৰিয়ে আজিৰ এই মোৰ আপোনালোকৰ মিডিয়াৰ জৰিয়তে ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। ধন্যবাদ। কিমান দিনৰ পৰা আপুনি আশাবাদী আছিল যে বজাৰলা গাঁও পঞ্চায়তত মই সভানেত্ৰী অথবা প্ৰেচিডেণ্ট হিচাপে মই এবাৰ নহয় এবাৰ জিকি আহিম বুলি? আপুনি কিমান দিনৰ পৰা আশা কৰিছিল? আশাটো ৰাইজৰ হৈ কাম কৰাৰ আশা ছাত্ৰ সংগঠনৰ পৰা তেতিয়াই হৈছিল যে অসমৰ সংখ্যালঘু ৰাইজৰ লগতে বিভিন্ন অসমৰ জনসাধাৰণৰ হৈ বা আমাৰ গাঁৱত জন্ম হোৱা গাঁৱৰ ৰাইজৰ হৈ কাম কৰিম। গতিকে বিগত আপোনালোকে জানেই বিগত প্ৰায় বহু বছৰৰ পৰা আশা, সেই আশা হয়তো ৰাইজৰ আশীৰ্বাদত এইবাৰ আপোনালোকৰ দুৱাত এইবাৰ আশা পূৰণ হৈছে। মোৰ দৃঢ় বিশ্বাস যে ৰাইজে যদি মোৰ লগত থাকে 10জন সদস্যই আজি যিভাৱে মোৰ সভাপতি হিচাপে নিৰ্বাচিত কৰিছে। আপুনি কেনেকুৱা লাগিছে এতিয়া? ভালে লাগিছে। আপোনালোকে জানে মোক কৰিছোঁ আজি সৰুৰ পৰাই ছাত্ৰ সংগঠন কৰি সংখ্যালঘু ৰাইজৰ হৈ কাম কৰিছোঁ। আমচুৰ পৰা মই জন্ম হৈছোঁ। আজি হয়তো 11 তাৰিখত মোৰ স্ত্ৰী সদস্য হিচাপে নিৰ্বাচিত হৈছিল। হোৱাৰ পিছত তাৰ 3-4 দিন পিছতেই গোটেই গাঁৱৰ ৰাইজে 10জন ৰাইজে মাইটছৰ গাঁও পঞ্চায়ত মাইটছৰ বজাৰত
ৰাজহুৱা সভাপতি সিদিনাই 8জন সদস্যই মোৰ স্ত্ৰীক অস্থায়ীভাৱে সিদিনাই সভাপতি হিচাপে ডিক্লেয়াৰ দিছিল। আজি চৰকাৰী গাইডলাইন নিয়ম অনুযায়ী আজি শপত লৈছে। সেই শপত হোৱাৰ পিছত আপোনালোকে নিশ্চয় গুৱাহাটীৰ কিমান ৰাইজ আজি মোৰ লগত আহিছে, গতিকে আপোনালোকৰ এই মিডিয়াৰ জৰিয়তে অসমৰ ৰাইজৰ লগতে মোৰ জিপিৰ সমূহ সন্মানীয় ৰাইজ তথা মা ভনীসকলৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। অনাগত দিনত যাতে আমি অসমৰ সংখ্যালঘু ৰাইজৰ হৈ কাম কৰিব পাৰোঁ, লগতে আমাৰ জিপিৰ যি স্থায়ী সমস্যা সেই সমস্যা যাতে সমাধান কৰিব পাৰোঁ, এই আশীৰ্বাদ বিচাৰিয়ে আজিৰ এই মোৰ আপোনালোকৰ মিডিয়াৰ জৰিয়তে ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। ধন্যবাদ। কিমান দিনৰ পৰা আপুনি আশাবাদী আছিল যে বৰজলা গাঁও পঞ্চায়তত মই সভানেত্ৰী অথবা প্ৰেচিডেণ্ট হিচাপে মই এবাৰ নহয় এবাৰ জিকি আহিম বুলি আপুনি কিমান দিনৰ পৰা আশা কৰিছিল? আশাটো ৰাইজৰ হৈ কাম কৰাৰ আশা ছাত্ৰ সংগঠনৰ পৰা তেতিয়াই হৈছিল যে অসমৰ সংখ্যালঘু ৰাইজৰ লগতে বিভিন্ন অসমৰ জনসাধাৰণৰ হৈ বা আমাৰ গাঁৱত জন্ম হোৱা গাঁৱৰ ৰাইজৰ হৈ কাম কৰিম। গতিকে বিগত আপোনালোকে জানেই বিগত প্ৰায় বহু বছৰৰ পৰা আশা, সেই আশা হয়তো ৰাইজৰ আশীৰ্বাদত এইবাৰ আপোনালোকৰ দোৱাত এইবাৰ আশা পূৰণ হৈছে। মোৰ দৃঢ় বিশ্বাস যে ৰাইজে যদি মোৰ লগত থাকে 10জন সদস্যই আজি যিভাৱে মোৰ সভাপতি হিচাপে নিৰ্বাচিত কৰিছে।